আৰ আখৰে নাম যিসকলৰ আৰম্ভ হৈছে। আপোনাৰ যদি কোনোবা আৰ আখৰে নাম অৰ্থাৎ তেওঁৰ নামৰ প্ৰথম আখৰটো যদি আৰ, তেন্তে হ'লে সেই ব্যক্তিসকলৰ কিছুমান গোপনীয় কথা আপুনি জানেনে? আজি আপোনালোকে জানিব পাৰিব সেই লোকসকলৰ বিষয়ে যিসকলৰ নাম আৰ আখৰে আৰম্ভ হয় বা অসমীয়া ৰ, আৰু বিশেষকৈ জানিব পাৰিব সেই ব্যক্তিসকলৰ আচাৰ বিচাৰ, স্বভাৱ ব্যৱহাৰ, শুভ দিন কি, শুভ ৰং, শুভ সংখ্যা, বিবাহৰ বয়স, লগতে সৰ্বশ্ৰেষ্ঠ সফলতা প্ৰাপ্তিৰ বয়স কোনটো হয়, এই সকলোবোৰৰ বিষয়ে আপোনালোকে জানিব পাৰিব। জ্যোতিষ শব্দ বৰ্ণমালা অনুসৰি যিসকল লোকৰ নাম আৰ আখৰে আৰম্ভ হয়, তেওঁলোকৰ ক'বলৈ গ'লে অপ্ৰয়োজনীয় বিষয়ৰ বা কথাত নিজৰ সময় নষ্ট কৰাৰ সলনি প্ৰয়োজনীয় বা অতি লাগতিয়াল কথাতহে গুৰুত্ব আৰোপ কৰিব বিচাৰে। কম কথা কোৱা আৰু নিজৰ পৃথিৱীত সোমাই মগ্ন হৈ থকা গুণ এওঁলোকৰ মাজত দেখা পোৱা যায়। এওঁলোকে সাধাৰণতে সামাজিক জীৱন জীয়াই থাকি ভাল পায় বা সামাজিক জীৱন বৰ পচন্দ নকৰে। এওঁলোকে সামাজিক ভিৰৰ পৰা পৃথক হৈ আগুৱাই যাব বিচাৰে। এওঁলোকৰ মনত সদায় এটা ভাৱনা থাকে যে কিদৰে অন্য লোকৰ পৰা ব্যতিক্ৰম হৈ জীৱনত কাৰ্যসমূহ কৰিব পাৰি। এওঁলোকক সদায় সেই স্থানসমূহত দেখা পোৱা যায় যি স্থানত জ্ঞানৰ লগত সংগতি ৰাখি তাৎপৰ্যপূৰ্ণ বিষয় বা কথা বতৰা চলি থাকে। যদি আপোনাৰো নাম আৰ আৰু ভিডিঅ'টো যদি ইতিমধ্যে চাই আছে, এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিয়ক। লগতে কমেণ্টত জনাওকচোন যে আপোনাৰ লগত মিলিছেনে নাই মিলা। এওঁলোকে সদায় সেই কাৰ্যসমূহে কৰে যি কাৰ্যসমূহ বা যি কাম বেলেগ মানুহে নকৰে, আৰু এইবাবে সকলো লোকে এওঁলোকক পচন্দ কৰা দেখা যায় আৰু এনে গুণৰ বাবেই এওঁলোক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। এওঁলোকতকৈ উচ্চ খাপৰ চিন্তা চৰ্চা বিচাৰ কৰা মানুহৰ প্ৰতি এওঁলোক সহজে আকৰ্ষিত হৈ পৰে। এওঁলোকে জীৱনৰ প্ৰাৰম্ভিক সময়ছোৱাত কিছু কঠিন পৰিস্থিতিৰ মুখামুখি হ'ব লগা হয়, কিন্তু তেওঁলোকৰ যেতিয়াই বয়স 23 বছৰ হয়, সেই 23 বছৰৰ পাছৰ পৰা যিদৰে তেওঁলোকৰ বয়স বা বছৰবোৰ পাৰ হ'বলৈ আৰম্ভ কৰে, সেইবোৰ লাহে লাহে তেওঁলোকৰ জীৱনলৈ বা সেই বয়সৰ পৰা তেওঁলোকৰ জীৱনলৈ ভাল সময় বা স্থিতি আহিবলৈ আৰম্ভ কৰে। এওঁলোক চাফা অন্তৰৰ হোৱাৰ লগতে অন্য লোকৰ জীৱনত কি চলি থাকে সেইবোৰ কথাৰ পৰা বা সেইবোৰ কথাক গুৰুত্ব প্ৰদান নকৰে। এওঁলোকৰ মনত এটা চিন্তা সদায় থাকে যে কিদৰে নিজৰ লগতে পৰিয়ালটোকো আগবঢ়াই নিব পাৰি, আৰু এইটো ধাৰণা লৈয়ে তেওঁলোকে জীৱনত কাৰ্যসমূহ কৰে। অন্য লোকক সহায় কৰাটো এওঁলোকৰ বিশেষ গুণ। এওঁলোক বিচাৰৰ ফালৰ পৰা শক্তিশালী হোৱা দেখিবলৈ পোৱা যায়। যিকোনো কথা বা বিষয় গভীৰভাৱে বিচাৰ কৰি বা সেইবোৰ কামহে কৰে যোনবোৰ কামবোৰ তেওঁলোকে ভালদৰে গভীৰকৈ বিচাৰ বিবেচনা কৰি সঠিক বুলি তেওঁলোকে জানিব পাৰে, আৰু এওঁলোকে লোৱা নিৰ্ণয় বা সিদ্ধান্ত অধিকাংশ সময়ত সঠিক হিচাপে প্ৰমাণিত হয়, কিয়নো এওঁলোকৰ নিৰ্ণয় কৰিব পৰা গুণ অন্য লোকৰ তুলনাত অধিক মাত্ৰাত সঠিক হোৱা দেখা যায়। এওঁলোকে নিজৰ বিচাৰ আৰু ব্যৱহাৰৰ দ্বাৰা সমাজ পৰিয়ালত নিজকে এক বিশেষ স্থানত প্ৰতিষ্ঠিত কৰি তোলে। এওঁলোক বন্ধুসুলভ স্বভাৱৰ হোৱাৰ বাবে এওঁলোকৰ বন্ধুবৰ্গৰ সংখ্যা অধিক মাত্ৰা পোৱা যায়। এওঁলোকে নিজৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা নিজৰ পৰিয়ালক সমস্ত প্ৰকাৰৰ ভৌতিক সুখ প্ৰাপ্ত কৰায়। এওঁলোকৰ কুণ্ডলীৰ বৃহস্পতিৰ স্থিতি উন্নত হ'লে এওঁলোকে নিজৰ জীৱনত অগ্ৰসৰ ৰূপত আগবঢ়াব পাৰে। অৰ্থাৎ বৃহস্পতি যদি আপোনাৰ কুণ্ডলীত সঠিক স্থানত আছে, তেন্তে হ'লে আপুনি ভাল উন্নতি কৰিব পাৰিব। যদি নাইকিয়া, তাৰ বাবে আপুনি উপায়সমূহ কৰিব পাৰে বৃহস্পতি গুৰুক সন্তুষ্ট বা ভাল কৰিবৰ বাবে। এওঁলোকৰ জীৱনত কম উদ্দেশ্য থকা দেখা যায়, কিন্তু যিমান উদ্দেশ্য তেওঁলোকৰ থাকে সেই উদ্দেশ্যসমূহক প্ৰাপ্তি কৰিবৰ বাবে এওঁলোকে কঠোৰ পৰিশ্ৰম কৰে আৰু নিজৰ কৰ্মদক্ষতাৰ বলত সফলতা অৰ্জন কৰে। এওঁলোকে নিজেও মিছাৰ আশ্ৰয় নলয় আৰু অহংকাৰৰ ভাৱ নেদেখায়, আৰু অন্য লোকেও এনে কৰিলে বা এনে কৰা দেখিলে তেওঁলোকে কেতিয়াও সহ্য নকৰে। এওঁলোকে জীৱনত বহুত বেছি একো আশা নকৰে। এওঁলোকে সৰু সৰু বিষয়তে নিজৰ সুখ বিচাৰি পায়, আৰু এওঁলোকৰ এই সাধাৰণ যি গুণ আছে
তাৰ কাৰণে এওঁলোকৰ ভাগ্যই এওঁলোকক লগ দিয়ে বা সহায় কৰে আৰু এওঁলোকে একো নিবিচাৰাকৈয়ে সকলো প্ৰাপ্ত কৰে। জীৱনৰ প্ৰতি এওঁলোকৰ দৃষ্টি দাৰ্শনিক প্ৰকৃতিৰ হয়। এওঁলোকৰ বাবে এওঁলোকৰ কাল্পনিক জগতখনেই হৈছে সকলো। প্ৰেম আৰু পাৰিবাৰিক ক্ষেত্ৰত এওঁলোকৰ জীৱনত এওঁলোকৰ পৰিয়ালে এক তাৎপৰ্যপূৰ্ণ স্থিতি গ্ৰহণ কৰে আৰু পাৰিবাৰিক সুখৰ বাবে সদায় তেওঁলোক তৎপৰ হৈ থাকে। এওঁলোকে বাহ্যিকভাৱে গম্ভীৰ হৈ থাকে যদিও অন্তৰৰ পৰা কিন্তু তেওঁলোকৰ প্ৰেমৰ ভাৱনাৰ লগত জড়িত হৈ থাকে। এওঁলোকে জীৱনৰ প্ৰেম অৱশ্যেই লাভ কৰে যদিও এওঁলোকৰ বৈবাহিক জীৱনৰ মাজত অন্য লোকৰ তুলনাত অধিক উত্থান পতন হোৱা দেখা যায়। আৰু ইয়াৰ প্ৰমুখ্য কাৰণ এইটোৱে হয় যে এওঁলোকে নিজৰ জীৱনসংগীৰ পৰা বহুত বেছি আশা কৰে আৰু যেতিয়া সেই আশাসমূহ পূৰ্ণ হয় তেতিয়া এওঁলোকৰ মনত অশান্তিৰ সৃষ্টি হয়। এওঁলোকৰ মাজত স্থিতিত কিছু দুৰ্বলতাও আছে। তেওঁলোকৰ কিছুমান বেয়া গুণো আছে বা দুৰ্বলতাও আছে। অতি সহজে এওঁলোকৰ খং নুঠে আৰু যেতিয়া খং উঠে তেতিয়া সেই খঙে ভয়ংকৰ ৰূপ লয় আৰু খঙত এওঁলোকে নিজৰ জ্ঞান হেৰুৱাই পেলায়। এওঁলোক নিজৰ মাজতেই মগ্ন হৈ থাকে আৰু অন্য লোকৰ লগত বৰ বেছি লেনদেন নকৰে বা নহয় আৰু এই প্ৰবৃত্তিৰ বাবে এওঁলোক আনৰ অপকাৰৰ বলি হ'ব লগা হয়। এওঁলোকৰ মাজত কম পৰিমাণে দুৰ্বলতা দেখা পোৱা যায় যদিও শাস্ত্ৰমত অনুসৰি এওঁলোকক সামাজিক হোৱা উপদেশ দিয়া হৈছে, কিয়নো এওঁলোকৰ অন্তৰ চাফা যদিও এওঁলোক সদায় নিজৰ মাজতেই মগ্ন হৈ থকা দেখা যায় আৰু এই প্ৰবৃত্তিৰ বাবেই এওঁলোকক মানুহে ভুল বুজি থাকে। এওঁলোকে নিজৰ জীৱনসংগীৰ মনৰ ভাৱনাসমূহ বুজিবলৈ চেষ্টা কৰা উচিত আৰু অন্য লোকক জ্ঞান দিয়াৰ সলনি কেতিয়াবা মনৰ ভাৱনাৰ প্ৰতিও এওঁলোকে গুৰুত্ব দিব লাগে। এওঁলোকে যদি নিজৰ জীৱনসংগীৰ ভাৱনাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰে তেতিয়া এওঁলোকৰ বৈবাহিক জীৱন সুখময় হৈ পৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে এওঁলোক বিশেষকৈ ডাক্তৰ, লেখক, চিকিৎসক, শিক্ষক, চিত্ৰকৰ, কম্পিউটাৰ বিশেষজ্ঞ আদিৰ ক্ষেত্ৰত লাভ কৰে সফলতা, নাইবা উল্লেখ কৰা ক্ষেত্ৰসমূহত প্ৰচেষ্টা কৰিলে আৰ আখৰ ব্যক্তিসকলে শীঘ্ৰেই সফলতা লাভ কৰিব। এওঁলোকৰ শুভ ৰং হৈছে ৰঙা, সেউজীয়া, বগা আৰু নীলা। শুভ বাৰ হৈছে দেওবাৰ, শনিবাৰ, বুধবাৰ। শুভ সংখ্যা হৈছে 1, 3, 7 আৰু 9। শুভ সংখ্যা হৈ গ'ল। লগতে শুভ বয়স, যোনটো বয়সত তেওঁলোকে জীৱনত সৰ্বশ্ৰেষ্ঠ বয়স বুলি ক'ব পাৰে বা তেওঁলোকৰ বাবে ভাল বয়স হিচাপে পৰিগণিত হয়, যিটো বয়সত তেওঁলোকে কষ্ট কৰিলে জীৱনত সফলতা অৰ্জন কৰিব পাৰিব। সেই বয়স হৈছে 22, 24, 27, 30 বা এই উল্লেখ কৰা বয়সকেইটাত আপোনালোকে চেষ্টা কৰিলে জীৱনত অতি সহজে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। লগতে তেওঁলোকৰ জীৱনৰ কোনকেইটা বয়সক সৰ্বশ্ৰেষ্ঠ বয়স বা ভাল বয়স বুলি বিবেচনা কৰা হৈছে বিবাহৰ ফালৰ পৰা, সেইকেইটা বয়স হৈছে 25, 27, 29 আৰু 31। এইকেইটা বয়সত আপোনাৰ বিবাহ হোৱাৰ সম্ভাৱনা খুবেই প্ৰবল হোৱা দেখিবলৈ পোৱা যায়। আশা কৰিছোঁ ভাল লাগিলে আৰু এটা লাইক কৰি দিব। মিলিছেনে নাই সেইটো কমেণ্টত জনাবলৈ নাপাহৰিব। পুনৰ লগ হ'ম। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।